নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মহসিন পুনৰবাৰ স্বাগতম জনাইছো তোমালোকক জেৰন ক্লাसेছত আজি মই এটা নতুন ভিডিও লৈ আহিছো তোমালোকৰ মাজত যেটো ভিডিওত আজি মই ক্লাস 10 ৰ ম্যাথমেটিক্সৰ 1.4 এক্সাৰসাইজটো মই তোমালোকক বুজাম আৰু 1.4 ৰ পৰা কিন্তু এমসিকিউ বহুত মানে ইম্পৰ্টেন্ট এমসিকিউ বিলাক আহে আৰু বহুত টেকনিক্যাল টাইপৰ এমসিকিউ বিলাক দিয়ে এই তাৰ কনসেপ্টটো যদি বুজি পোৱা তেতিয়া ইয়াৰ এমসিকিউ খিনি একেবাৰে ইজিলি কৰিব পাৰিবা তে এমসিকিউ ইয়াত কি আহিছে যে আমাৰ প্ৰথমে এটা বস্তু কি কৈছে যে ইয়াত যে আমাৰ এটা কি কৈছে ৰেশনাল নাম্বাৰ দিছে এটা পৰিমেয় সংখ্যা দিছে এই পৰিমেয় সংখ্যাটোত আমি কি কৰিব পাৰি তাত কি হয় কোনটো টাৰ্মিনেটিং আৰু কোনটো নন টাৰ্মিনেটিং আমাৰ অসমীয়াত কব কোনটো হাবধি কোনটো মানে নিৰবধি গতিকে এই কেটা কেনেকে আমি গম পাম এই তাৰ এটা প্ৰসেস একেবাৰে ইজি ট্ৰিক তোমালোকক মই শিকাই দিম যেটো ট্ৰিকৰ সহায়ত সহজে তোমালোকে তাৰ এমসিকিউ খিনি কৰিব পাৰিবা এইটো লেসনৰ পৰা কিন্তু অংক কৰিবলৈ নাহে এইটো লেসনত প্ৰায় এইটো লেসনৰ পৰা অকল এমসিকিউ বিলাকহে আহিব গতিকে কেনেকুৱা ধৰণে প্ৰথম তিন টাইপৰ এমসিকিউ আহে ইয়াৰ পৰা তিন টাইপৰ গতিকে তিন টাইপৰ এমসিকিউ কেনেকুৱা এমসিকিউ আহে তাৰে মই প্ৰথমটো কেনেকুৱা টাইপৰ এমসিকিউ আহে মই সুধিছো তোমালোকক দেখুৱাইছো এনেকে দি দিব যে তলৰ কোনটো হাবধি বুলি যে তলৰ কোনটো হাবধি মই এতিয়া ইংলিশৰ টার্ম বিলাক অলপকে কৈ যাম কিছুমান ইংলিশ মিডিয়ামৰ ষ্টুডেন্টে মোক ৰিকুৱেষ্ট কৰিছে ইংলিশ টার্ম বিলাক ক'ব কাৰণে যে ইয়াত কি কৈছে হুইচ অফ দি ফলোইং ইজ টার্মিনেটিং হাবধি মানে কি হ'ব টার্মিনেটিং এতিয়া আমি ক্লাস 9 ত কিছুমান ইয়াৰ ওপৰত কিছুমান কনসেপ্ট পাই আহিছিলো সেই ক্লাস 9 ৰ কনসেপ্টত আমি যাব লাগিব যে আমি প্ৰথমে আমি ইয়াত এইখিনি জনাৰ আগতে হাবধি নিৰবধি জনাৰ আগতে টাৰ্মিনেটিং নন টাৰ্মিনেটিং জনাৰ আগতে আমি কিছুমান বস্তু জানিলো যে আমি ৰেশনাল নাম্বাৰত আমি কি কৰিব পাৰো p/q ফৰ্মত আমি লিখিব পাৰো যত q not equal 0 বুলি কয় আমি এটো সবেই জানো আমি একেবাৰে ক্লাস 5-6 ৰ পৰা স্টাৰ্ট কৰি এতিয়ালৈকে আমি শিকি আহিছো গতিকে এতিয়া কোনবিলাক নাম্বাৰ টাৰ্মিনেটিং হ'ব তোমালোকে সেই বস্তুটো ভালকে জানি লোৱা কোনবিলাক নাম্বাৰ কি হ'ব টাৰ্মিনেটিং হ'ব যে টাৰ্মিনেটিং বা হাবধি হ'ব কাৰণে যে কিউৰ ভ্যালুটো কিউৰ যেটো ভ্যালু হ'ব কিউৰ ভ্যালুটো হ'ব লাগিব কি যে পাৱাৰ অফ 2 মানে 2 টু দি পাৱাৰ m ধৰি লৈছো বা অৰ পাৱাৰ অফ কি হ'ব 5 পাৱাৰ অফ 5 মানে অকল 5 থাকিলে হ'ব অর কি হ'ব পাৱাৰ অফ 2 আৰু কি হ'ব 5 2 আৰু 5 এই কেটা মানে কি ইয়াৰ পাৱাৰ অফ 2 পাৱাৰ অফ 5 পাৱাৰ অফ 2 into 5 মানে কি মই এটা তোমালোকক एग्जांपल দি বুজাইছো তা মানে টাৰ্মিনেটিং বুলি কোৱাৰ লগে লগে বা হাবধি বুলি কোৱাৰ লগে লগে হাবধি বা টাৰ্মিনেটিং বুলি ক'লে টাৰ্মিনেটিং বুলি কোৱাৰ লগে লগে এটো কি বস্তু প্ৰথমে তোমালোকক মই বুজাই দিছো টাৰ্মিনেটিং বুলি ক'লে এটা ৰেশনাল নাম্বাৰ যেতিয়া হ'ব সে ধৰি লৈছো 5/2 5/2 এটা ৰেশনাল নাম্বাৰ লৈছো কিমান 5/2 এটা এটো কি হৈছে আমি 5 2 যদি 5 এৰ ডিভাইড কৰো কি হ'ব 2 বাৰ যাব 2 পইণ্ট কিমান হ'ব 5 2.5 হৈ গল এইটো মানে কি হৰণটো বা আমাৰ যেটো ডিভাইড কৰিম ডিভাইডটো কি হ'ব লাগিব কমপ্লিট হ'ব লাগিব তাত কোনো ধৰণৰ মানে ৰিমাইন্ডাৰ গৈ থাকিব না লাগিব গতিকে এটো কি হ'ব টাৰ্মিনেটিং এটো কি বুলি কয় টাৰ্মিনেটিং এতিয়া আমি কিছুমান ইয়াত एग्जांपल লৈ চামচোন কি হৈছে কেনেকে আমি ইয়াত টাৰ্মিনেটিং কোন বিলাকক টাৰ্মিনেটিং কও সোয়া মই যদি ধৰিছো 17 ডিভাইড বাই 2 কৰিলো ইয়াত যদি তুমি ডিভাইড কৰা কি হ'ব 17 ত 2 কিমান টাইম যাব 2 যাব 2 6 7 8 2 8 টাইম যাব তাৰ পিছত 1 থাকিব 10 থাকিব 8.5 এটো কি হৈ গল কমপ্লিট হৰণ হৈ গল গতিকে এটো কি বুলি ক'ব হাবধি বুলি ক'ব এয়া কি বুলি ক'ব হাবধি বা কি বুলি ক'ব টাৰ্মিনেটিং বুলি ক'ব কি বুলি ক'ব টাৰ্মিনেটিং বুলি ক'ব টাৰ্মিনেটিং তাৰ পিছত মই যদি ধৰিছো এনেকে এটা নাম্বাৰ লৈছো ধৰিলো 26 ডিভাইড বাই 5 ললো 26 ডিভাইড বাই 5 এটো যদি কৰো আমি 5 5 যা 25 1 এটা থাকিব তাত কিমান টাইপ যাব এটো সোয়া হৰণ হৈ গল এটো কি হ'ব টাৰ্মিনেটিং বা কি হ'ব হাবধি হ'ব তাৰ পিছত ধৰিলো আমি এটা নাম্বাৰ লৈছো এনেকে 37 ডিভাইড বাই 10 মানে আমি কি লিখিব পাৰো 2 into 5 এটো যদি ডিভাইড কৰো আমি এটো যদি ডিভাইড কৰো ইয়াত কিমান হৈ যাব
7 হৈ যাব এটা এটো কি হ'ব হাবদি বা কি হ'ব টাৰ্মিনেটিং হ'ব হৰণটো কমপ্লিট হৈ গল এতিয়া ইয়াত চোৱা মই যদি এইকেইটা নাম্বাৰ বাদে যদি বেলেগ নাম্বাৰ দি যদি মই ডিভাইড কৰো সে 17 ডিভাইড বাই 3 দি ডিভাইড কৰো আমি 3 দি যদি 17 ত ডিভাইড কৰো 3 দি 3 কিমান টাইপ যাব 3 5 যা 15 2 ৰিমাইন্ডাৰ থাকিলে পইণ্ট দিলু 0 আহিলে 6 টাইম গল 18 হল আকৌ 2 দিলু 2 ৰিমাইন্ডাৰ আহিব 0 দিলু আকৌ 6 টাইম গল 6 6 6 6 গৈ থাকিব এইটো এনেকুৱা নাম্বাৰ বিলাকক কি বুলি কয় নন টাৰ্মিনেটিং কি বুলি কয় নন টাৰ্মিনেটিং এনেকুৱা নাম্বাৰ বিলাকক নন টাৰ্মিনেটিং বুলি কয় আৰু অসমীয়াত কি বুলি কয় নিৰবধি বুলি কয় কি বুলি কয় নিৰবধি বুলি কয় এতিয়া প্ৰথমে তোমালোকক পৰীক্ষাত সুধিব যে কোনবিলাক নাম্বাৰ হাবদি বা নিৰবধি তেনেকা সুধিব প্ৰথমে এটা এনেকুৱা সুধিব পাৰে তলৰ কোনবিলাক পৰিমেয় সংখ্যা হাবদি বা তলৰ কোনবিলাক সংখ্যা নিৰবধি তেনেকুৱাকে কোৱেশ্চন আহিব গতিকে তোমালোকে এটা বস্তু ভালকে জানিব লাগিব যে যদি পি বাই কি ফৰ্মত আছে পৰিমেয় সংখ্যাটো ৰেশনেল নাম্বাৰটো আৰু হে পি বাই কি ফৰ্মত থকা ৰেশনেল নাম্বাৰটো যদি তোমালোকে কিউৰ ভ্যালুটো যদি কিউৰ যেটো ভ্যালু থাকিব পি বাই কিউ যদি কিউৰ ভ্যালুটো যদি 2 থাকে অকল 2 থাকে বা অকল 5 থাকে বা অকল 2 * 5 থাকে 2 আৰু 5 ৰ পাৱাৰ থাকে অকল 2 থাকে অকল 5 থাকে বা অকল 2 * 5 ৰ কি থাকে 5 ৰ তাত পাৱাৰ আছে এনেকুৱা হ'ব পাৰে 2 to the power 6 আছে বা কি আছে 2 to 5 to the power 5 আছে বা 5 to the power 15 আছে কোনো কথা নাই 2 to the power 7 into 5 to the power 18 আছে এনেকুৱা জিমানে জিনা থাকক মুঠতে 2 আৰু 5 আছে অকল 5 আছে বা অকল 2 আছে কোড আছে কিউৰ ভ্যালুটো কোৰ কাৰ ভ্যালুটো কিউৰ ভ্যালুটো যদি আছে তেতিয়া হেই নাম্বাৰটো কি হ'ব হাবদি হ'ব টাৰ্মিনেটিং হ'ব এটো আমি কি জানিব এটো হল প্ৰথম কনসেপ্ট আৰু যদি 2 আৰু 5 ৰ বাহিৰে বেলেগ কোনো নাম্বাৰ থাকিলে তেতিয়া কি হ'ব নিৰবধি হ'ব আৰু মই ডাইৰেক্ট নিৰবধি হ'ব বুলি ক'ব নোৱাৰো কিছুমান টেকনিক্যাল লগাই দিব পাৰে এটা সে ধৰি লোৱা মই এটা নাম্বাৰ লৈছো সৰু নাম্বাৰ লৈছো যে 6/15 কিমান ললো 6/15 এটা মই কি কলো যে মই কি কলো কিউৰ ভ্যালুটো যদি কি হয় কিউৰ ভ্যালুটো যদি কি হয় 5 আৰু 3 5 আৰু 2 ৰ বাহিৰে বেলেগ নাম্বাৰ থাকিলে হেতু কি হ'ব হাবদি হ'ব এতিয়া চোৱা ইয়া তোমালোকে 15 ৰ কি আমাৰ ফ্যাক্টৰ কে দেখি কি পালো 3 পালো আৰু 5 পালো এটো তোমালোকে ডাইৰেক্ট নিৰবধি লিখিবা কেলে সাৰে কৈছিলে মহসিন সাৰে কৈছিলে যে 2 আৰু 5 ৰ বাহিৰে যদি কিউৰ নাম্বাৰ কিউ যদি কি থাকে বেলেগ সংখ্যা থাকে তেতিয়া হেতু নিৰবধি ডাইৰেক্ট দুখটো মহসিন সাৰৰ ওপৰত পেলাই দিবা কথা আছে ইয়াত কথাটো বুজিলোৱা কেনেকুৱা আমি চাব লাগিব তলৰ যেটো বেলেগ 2 আৰু 5 ৰ বাহিৰে বেলেগ যেটো নাম্বাৰ থাকিব বেলেগ যিকোনো নাম্বাৰ 2 আৰু 5 ৰ বাহিৰে যিকোনো নাম্বাৰ লৈলোৱা 3 থাকিব পাৰে 7 থাকিব পাৰে 9 থাকিব পাৰে তেনেকুৱা যিকোনো নাম্বাৰ হেই নাম্বাৰটোৱেদি ওপৰৰ যেটো নাম্বাৰ আছে আমাৰ লবত যেটো নম্বৰ আছে এই নাম্বাৰটোক ডিভাইড যায় নেকি এটা সব 3 যদি 6 ক কাটি দিও 2 থাকিলে এটা তলত অকল কি থাকিলে 5 থাকিলে নাই গতে এই নাম্বাৰটো নিৰবধি নহয় এই নাম্বাৰটো কি হ'ব হাবদি হ'ব কেলে কিয় হাবদি হ'ব বা কিয় টাৰ্মিনেটিং হ'ব যে ইয়াত কি চোৱা আমি 3 টো ইয়াত পা ৰিমুভ কৰি দিব পাৰিছো 3 টো ইয়াত পা কি কৰি দিব পাৰিছো ৰিমুভ কৰি দিব পাৰিছো এটা অকল কি থাকিলে অকল 5 হে থাকিলে গতিকে এটো কি হ'ব মই কি কৈছো অকল 5 আৰু 2 থাকিলে হেতু কি হ'ব হাবদি হ'ব বা টাৰ্মিনেটিং হ'ব আৰু যদি কি হয় মানে ইয়াত মানে 5 ৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে তেতিয়া মই কি কৈছো নিৰবধি হ'ব নন টাৰ্মিনেটিং হ'ব কিন্তু চাব লাগিব যে ইয়াৰ 3 টু দি ইয়াক কি কৈছো বা ইয়াৰ যেটো তলৰ বেলেগ যেটো নাম্বাৰ আছে এই নাম্বাৰটো দি ওপৰ নাম্বাৰটো কেনসেল কৰিব পাৰি নেকি 3 into 5 আছে আমি 3 দি 6 ক কাটিব পাৰিছো গতে 2 হল আমি গম পালো তলত 3 টো কি হৈছে এটো ৰিমুভ হৈ গল এটো কি হৈ গল এটো ৰিমুভ হৈ গল অকল কি থাকিলে অকল 5 থাকিলে গতিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব বা হাবদি হ'ব কি হ'ব হাবদি হ'ব বুলি মই কলো এতিয়া তোমালোকে ইয়াৰ মানে মই কি কৈছো যে কিউৰ ভ্যালুটো যদি কি হয় 3 আৰু 5 ৰ মানে 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে হেতু কি হ'ব নিৰবধি হ'ব নন টাৰ্মিনেটিং হ'ব বাট এটা বস্তু চাব লাগিব যে আমাৰ যিখিনি 2 আৰু 5 ৰ বাহিৰে তলত যিবিলাক বেলেগ নাম্বাৰ থাকিব যেটো বেলেগ নাম্বাৰ থাকিব 3 এ থাকক 7 এ থাকক 9 এ থাকক যেটো বেলেগ নাম্বাৰ থাকিব সেই নাম্বাৰটোৱে যদি ওপৰৰ নাম্বাৰটোক মানে ওপৰৰ আমি যদি লবটোক
আমি যদি কি কৰো ক্যান্সেল কৰিব পাৰো বা তলৰ এই নাম্বাৰটো এক্সট্ৰা নাম্বাৰ যেটো আছে সেই নাম্বাৰটো যদি ৰিমুভ কৰিব পাৰো তেতিয়া সেই নাম্বাৰটো কি হ'ব হাবদি হ'ব আৰু অন্যথা কি হ'ব সেই নাম্বাৰটো কি হ'ব নিৰবধি হ'ব বা কি হ'ব নন টাৰ্মিনেটিং হ'ব এইখিনি আছিল আমাৰ হাবদি আৰু নিৰবধিৰ কনসেপ্ট এতিয়া আমি এক্সাৰসাইজৰ মাজত যাম এক্সাৰসাইজত কি কৈছে যে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ দশমিক বিস্তৃত পৰিসমাপ্ত হাবদি নাইবা কোনবোৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃত থাকিব বৰ্ণনা কৰা প্ৰথমটো কি দিছে 13/3125 দিছে এতিয়া 3125 এতিয়া আমি কি চাব লাগিব হৰণ নকৰাকৈ কৈছে আমি কি কৰিম 3125 ৰ কি কৰো আমি ফেক্টৰ কেটা উলিয়াই চাও 5 দি কৰো 6 বাৰ যাব 2 বাৰ যাব 5 বাৰ যাব এইখিনি তোমালোকে হৰণ কৰিব জানাই মই ইমান ডিটেইলছত না যাও 5 দি কইলে 6 বাৰ গল 10 12 আছে 2 বাৰ যাব 25 ত 5 বাৰ যাও এফালে কিমান আছে আকৌ 5 দি কইলে 125 হল আকৌ 5 দি কইলে মাত কিমান হ'ব 25 হ'ব আকৌ 5 দি কইলে কিমান হল 5 হল এটা আমি কি পালো সো 5টা 5 পাই গলো 1 2 3 4 5 5 টু দি পাৱাৰ 5 13/5 টু দি পাৱাৰ 5 গটিকে ইয়াত কি হৈছে অকল 5 আছে বেলেগ একোৱে নাই চকুমদি লিখি দিবা টাৰ্মিনেটিং কি লিখিব লাগিব টাৰ্মিনেটিং বা কিবা অসমীয়াত কি লিখিব হাবদি অসমীয়াত কি লিখিব হাবদি চকুমদি লিখিব অকল 5 আছে বেলেগ কোনো নাম্বাৰ নাই ডিনোমিনেটৰত মানে কিউ ভ্যালুটো অকল 5 আছে 5 ৰ পাৱাৰ আছে গটিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব আমি বেলেগ एग्जांपलত যাও সেকেন্ডটো কি দিছে 17/8 17/8 the 17/8 তলত 8 আছে গটিকে 8 মানে কি 2 কিউব ওপৰত আছে 17 অকল 2 আছে গটিকে এটো কি হ'ব টাৰ্মিনেটিং বা হাবদি হ'ব টাৰ্মিনেটিং বা কি হ'ব হাবদি হ'ব গটিকে এটো আমি গম পাই গলো 2 আৰু 5 থাকিলে যদি অকল 2 আৰু 5 থাকে কিউ ভ্যালুটো যদি কি হয় কিউ পাৱাৰটো যদি কি হয় অকল 2 আৰু 5 থাকে তেতিয়া এটো কি হ'ব হাবদি হ'ব আৰু টাৰ্মিনেটিং হ'ব এতিয়া আৰু আমি 3 নম্বৰটোলে যাও কি দিছে যে 64/455 এতিয়া মই 455 ৰ ফেক্টৰ কেটাত যাম 5 দি কইলে 91 5 দি কইলে কিমান হল 91 আকৌ 7 দি কইলে কিমান 13 এতিয়া মই সোয়া ইয়াত কি লিখিলো 64/5 into 7 into 13 এতিয়া আসল কনসেপ্টটো আসল এতিয়া ভালকে বুজি পাবা সোয়া ইয়াত কি আছে 5 আছে মই কৈছিলো 5 থাকিলে বা 2 থাকিলে এটো কি হ'ব টাৰ্মিনেটিং হ'ব কিন্তু লগত কি আছে ইয়াত 7 আছে আৰু কি আছে 13 আছে এতিয়া তোমালোকে সোয়া 7 আৰু 13 টো ইয়াৰ পৰা ৰিমুভ কৰিব পাৰিম নেকি ৰিমুভ কেনেকৈ কৰিম এইটো 7 এ 64 ত হৰণ যাব নেকি না যায় 13 এ 64 ত হৰণ যাব নেকি না যায় তাৰ মানে এই 7 আৰু 13 এই নাম্বাৰ দুটা ইয়াৰ পৰা আতৰি না যায় কি না যায় আতৰি না যায় এই নাম্বাৰ দুটা ইয়াৰ পৰা আতৰি না যায় ৰিমুভ নহয় এই নম্বৰ দুটা আতৰি না যায় ৰিমুভ নহয় এই দুটা নাম্বাৰ গতিকে এই নাম্বাৰটো কি হ'ব নন টাৰ্মিনেটিং হ'ব এটো কি হ'ব নন টাৰ্মিনেটিং হ'ব এটোটা নন টাৰ্মিনেটিং হৈ যাব গতিকে এইটোৱে হল মেইন কনসেপ্ট এই বস্তুটোৰ গোটেই কনসেপ্টটো হল এইটোৱে যে আমি কি কৰিম যে আমি যেটো কিউৰ ভ্যালু যেটো দিব তাক আমি কি কৰিম তাৰ ফেক্টৰ কেটা উলিয়াই চাম তাৰ ফেক্টৰ কেটা যদি 2 আৰু অকল 2 আছে বা অকল 5 আছে বা 2 আৰু 5 আছে হেকেটা আমি চকু বন্ধ কৰি লিখি দিম কি টাৰ্মিনেটিং বা হাবদি কিন্তু যদি 2 5 ৰ বাহিৰৰ তাত যদি বেলেগ নাম্বাৰ থাকি যায় যেনেকে 7 আৰু 13 আছে ইয়াত যদি বেলেগ নাম্বাৰ থাকি যায় সেই নাম্বাৰটো টাৰ্মিনেটিং মানে চাব লাগিব যে ওপৰৰ যেটো নাম্বাৰ আছে ওপৰৰ নাম্বাৰটো লগত ৰিমুভ কৰিব পাৰি নেকি ওপৰৰ নাম্বাৰটো লগত ৰিমুভ কৰিব পাৰি নেকি এতিয়া ধৰি লোৱা ইয়াত যদি এনেকে থাকে যে 64 into 91 divided by 455 এনেকে আছে যদি এটো নাম্বাৰ এনেকে যদি থাকে এই নাম্বাৰটো এনেকে যদি থাকে যদি এনেকে দি দিয়ে কেতিয়াবা এনেকে টেকনিক্যাল লগাই দি দিব পাৰে এতিয়া আমি 445 ৰ কি পালো 445 ৰ কি পালো 64 into 91 ৰ আমি 91 আছে 90 ইয়াত কি ইয়াৰ পালো আমি 5 into 7 into 13 পালো এতিয়া 13 এ 7 এ 13 টাইম যাব এটো 30 কাটি গল এটা তলপা 7 আৰু 13 ৰিমুভ হৈ গল নে অকল কি থাকিলে অকল থাকিলে 5 গটিকে এতিয়া এটো টাৰ্মিনেটিং হ'ব যদি এই বস্তুটো নাই যেটো আছিল 64/455 আছিল
64/5 455 আছিলে তেতিয়া আমি কি কৰো 7 আৰু 13 টো ইয়াৰ পৰা ৰিমুভ কৰিব নোৱাৰো গতিকে এটো কি হ'ব নন টাৰ্মিনেটিং কিন্তু ইয়াত 64 * 91 / 445 এটো কিন্তু টাৰ্মিনেটিং হ'ব কিয় টাৰ্মিনেটিং হ'ব কিয় হ'ব কাৰণ 7 আৰু 13 টো কি হৈছে ইয়াৰ পৰা আমি ৰিমুভ কৰিব পাৰিছো 91 ৰ লগত আমি কাটি পেলাই 7 আৰু 13 টো তলপা নাইকিয়া কৰি দি অকল কি থাকিলে অকল 5 থাকিলে গতিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব বাট এটো টাৰ্মিনেটিং নহয় কাৰণ ইয়াৰ পৰা 7 আৰু 13 টো আমি কি কৰিব নোৱাৰি ৰিমুভ কৰিব নোৱাৰি গতিকে এটোৱে হ'ল যে টাৰ্মিনেটিং আৰু নন টাৰ্মিনেটিং হাবদি বা নিৰবদিৰ মেইন কনসেপ্টটো এতিয়া এটা আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন মই গোটেই বস্তুকিটা গোটেই অংককেইটা তোমালোকক নকৰাও তোমালোকে মই গোটেই অকল কনসেপ্টটো বুজাই দিছো বাকিখিনি তোমালোকে নিজে কৰিবা তে চোৱা তাৰ পিছত দিছে 15/1600 এটো টাৰ্মিনেটিং হ'বই 29/343 343 29/343 মানে 7 কিউব 7 কিউব ওপৰত আছে 29 গতিকে ইয়াত 5 আৰু 2 কোনো খেলেই নাই গতিকে এটো ডাইৰেক্ট নন টাৰ্মিনেটিং ডাইৰেক্ট কি হ'ব নন টাৰ্মিনেটিং ডাইৰেক্ট নন টাৰ্মিনেটিং হৈ গল কেলে কাৰণ ইয়াত 2 আৰু 5 ৰ কোনো খেলেই নাই গতিকে এনেকুৱা তাৰ পিছত তোমালোকৰ কিছুমান একেবাৰে ইজি বস্তু দিছে সেইখিনি তোমালোকে নিজে কোনটো টাৰ্মিনেটিং কোনটো নন টাৰ্মিনেটিং নিজে নিজে যদি কনসেপ্টটো বুজি পাইছা উলিয়াব পাৰিবা আৰু যদি কনসেপ্টত কিবা খেলিমেলি লাগিছে তেতিয়া আমাক কমেন্ট কৰিবা মই পুনৰবাৰ এই ইয়াৰ ওপৰত আকৌ আলোচনা কৰিবলৈ যত্ন কৰিম আৰু যিমান পাৰা আমাৰ ভিডিও বিলাক শেয়াৰ কৰিবা আৰু চেনেলটো জুনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লবা জেৰন ক্লাसेছ আমাৰ চেনেলটোৰ নাম কি জেৰন ক্লাছেছ এতিয়া তাৰ পিছত এতিয়া এটা টাইপৰ কোৱেশ্চন কেনেকুৱা আহে মই দেখুৱাই দিলো তোমালোকক ইয়াত আৰু এটা টাইপৰ কোৱেশ্চন আহে যে কি দিব তোমালোকক কেনেকে ধৰি লও 13/3125 এই নাম্বাৰটো দিছে এতিয়া ইয়াত কোৱেশ্চন দিব এই নাম্বাৰটো যে এই নাম্বাৰটো দশমিকৰ পিছত মানে পইণ্টৰ পিছত কিমানটা নাম্বাৰ থাকিব দশমিক দিলে দশমিক দিলে হৰণ কৰিলে দশমিকৰ পিছত ইয়াত 1 2 3 4 5 কিমানটা নম্বৰ থাকিব এটো উলিয়াব লাগে আমি হৰণ কৰিলে ধৰি লোৱা আমি যদি 2 ক যদি কি কৰিছো 2 ক যদি 7 দি ডিভাইড কৰিছো তেতিয়া কি হৈছে আমি দশমিক দিলু 7 দি হৰণ কৰিলে 72 ক ডিভাইড কৰিলে পইণ্ট দিছো 0 আহিলে 7 কেবাৰ যাব দুবাৰ যাব 14 আকৌ কি হল কিমান থাকিলে এফালে 6 থাকিলে দশমিক আছে 0 আহিছে 7 8 গুণ 56 56 আকৌ 4 আহিলে ডিভাইড দিলো 7 5 গুণ 35 ইমান কিমান আহিছে 35 আকৌ 5 আহিলে যে 50 হল 7 7 গুণ 49 এনেকে দশমিকৰ পিছত কিমানটা নাম্বাৰ আহিব তেনেকে এই বস্তুটোত কৈছে কি সেম যে আমি এই নাম্বাৰটো যেটো আছে এইটো যেটো নাম্বাৰ দিছে এই নাম্বাৰটোত দশমিকৰ পিছত কিমানটা নাম্বাৰ থাকিব দশমিক বিস্তৃত প্ৰসাৰণ কিমান বুলি কয় এতিয়া আমি কেনেকৈ গম পাম এটো হৰণ কৰিলে বহুত টাইম লাগিব আমাৰ বহুত টাইম আমি গুছি যাব গতিকে মই এতে কি চাম যে আমি ইয়াৰ ফ্যাক্টৰ কেটা আগত আমি উলিয়াইছিলো 3125 ৰ ফ্যাক্টৰ কেটা উলিয়াইছিলো 5 দি 625 আকৌ 5 দি কি হ'ব 125 5 দি কিমান হ'ব 25 আকৌ 5 দি কিমান হ'ব 5 টোটাল কিমান আহিলে আমাৰ 5 টু দি পাৱাৰ 5 কিমান আহিলে 5 টু দি পাৱাৰ 5 ওপৰত কিমান আছে 13 এতিয়া অপচন দি দিব a দিব তোমাৰ 4 a দিলে 4 b দিলে 5 c দিলে 6 d দিলে ধৰি লোৱা 3 এনেকে দিলে অপচন দি দিলে গতিকে তোমালোকৰ এতিয়া যে ইয়াৰ দশমিক বিস্তৃত প্ৰসাৰণ কিমান ডেসিমেল এক্সপ্ৰেছন কিমান হ'ব ঠিক আছে এতিয়া আমি কিমান লাগিব এটা হাইয়েস্ট পাৱাৰটো কিমান আহিছে হাইয়েস্ট পাৱাৰটো 5 আহিছে গতিকে আনসাৰটো কিমান হ'ব 5 হ'ব কিন্তু কেতিয়াবা মই পাইছো আমাৰ তোমালোকৰ কোৱেশ্চন পেপাৰ আলোচনা কৰোতে মই কিছুমান কোৱেশ্চন পেপাৰ দিম এতিয়া ধৰি লোৱা এনেকুৱাকে দিছে এবাৰ প্ৰশ্ন এনেকুৱাকে আহিছিলে যে 2 to the power 5 ওপৰত কিবা এটা দিছিলে 13 into 4 square divided by 2 to the power মই exactly question টো পাহৰিছো into 5 cube 2 to the power 5 into 2 to the power 5 into 5 cube অপচন দিছে ইয়াৰ দশমিক বিস্তৃত প্ৰসাৰণ কিমান তাৰ মানে ইয়াৰ দশমিকৰ পিছত কিমানটা ঘৰ থাকিব অপচন দিছে a দিছে 5 b দিছে 3 c দিছে এনেকে a 3 আছিল 3 4 5 d দিছে 6 এনেকে দিছে এতিয়া ইয়াৰ আনসাৰটো মই জেনেকে কলো
যে আমাৰ যেটো হাইয়েস্ট পাৱাৰ থাকে তলৰ যেটো 2 আৰু 5 ৰ ভিতৰত যেটো হাইয়েস্ট পাৱাৰ থাকে হেতু এটাল ডেসিমেল এক্সপ্ৰেছন হ'ব হিমান এটাল ডেসিমেল এক্সপ্ৰেছন হ'ব বা হিমানে বিস্তৃত প্ৰসাৰণটো হ'ব এতিয়া ইয়াত চোৱা ইয়াত কথা এটা আছে ইয়াত হাইয়েস্ট পাৱাৰটো কিমান 5 এই বছৰ মই মেট্ৰিকৰ বহি চাওতে ম্যাক্সিমাম ষ্টুডেন্টে এই কোৱেশ্চনটো ভুল কৰা পালো মই বহুত চুকা চুকা ল আছিলেও এই কোৱেশ্চনটো ভুল কৰা পালো জাস্ট কনসেপ্টৰ অভাৱত বস্তুটো বুজি নোপোৱাৰ অভাৱত এই কোৱেশ্চনটো মই ভুল পালো মই ম্যাক্সিমাম ষ্টুডেন্টে কি লিখিলে 5 লিখিলে কিন্তু এনসাৰটো কি হল ভুল হল আমি চাব লাগিব যে ইয়াত 4 ওপৰত কি আছে 4 স্কয়াৰ আছে ইয়াত 2 টু দি পাৱাৰ 5 আছে এতিয়া মই যদি 4 স্কয়াৰ মানে কি লিখিব পাৰিম 13 into 4 স্কয়াৰ মানে 2 টু দি পাৱাৰ 4 4 স্কয়াৰ মানে 2 টু দি পাৱাৰ 4 কেনেকে হল 4 স্কয়াৰ 4 টো মই ভাঙিলে 2 স্কয়াৰ তাৰ ওপৰত আকৌ স্কয়াৰ আছে গতিকে কিমান হল 2 টু দি পাৱাৰ 4 তলত কিমান আছে 2 টু দি পাৱাৰ 5 into 5 কিউব এটা ইয়াত 2 টু দি পাৱাৰ 4 এ ইয়াক কাটি দিলে অকল 2 থাকিলে এতিয়া হাইয়েস্ট পাৱাৰ কিমান থাকিলে এতিয়া হাইয়েস্ট পাৱাৰটো কিমান হল 3 হল আগত 5 আছিল এটো আমাৰ 4 স্কয়াৰ লগত কটাকটি নকৰা টাইম আগত কি আছিল 5 আছে হয় হাইয়েস্ট পাৱাৰ 5 দিছে কিন্তু ইয়াক ৰিমুভ কৰিব পাৰাকে ইয়াক নাইকিয়া কৰিব পাৰাকে ইয়াৰ পাৱাৰটো কমাই দিব পাৰাকে ওপৰত কিন্তু বেলেগ ভ্যালু দি দিছে ওপৰত বেলেগ ভ্যালু দি দিছে গতিকে আমি চাব লাগিব আমি যে হাইয়েস্ট পাৱাৰটো আছে এই হাইয়েস্ট পাৱাৰটো ওপৰৰ লগত আমি কৰবাত কটাকটি কৰিব পৰা যায় নেকি গতিকে কটাকটি কৰি দেখিলো যে ইয়াত এতিয়া পাৱাৰটো হাইয়েস্ট পাৱাৰটো 5 হৈ থকা নাই হাইয়েস্ট পাৱাৰটো কিমান হৈ আছে 3 গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব অপচন এ 3 হ'ব ইয়াৰ আনসাৰটো এনেকুৱা গতিকে এইটো হল এইটো লেসনৰ পা এনেকুৱা টাইপৰে এটা কেনেকুৱা আহিব যে তলৰ কোনটো হাবদি হেতু মই শিকালো যে জিবিলাক নাম্বাৰৰ মানে কিউৰ ভ্যালুটো অকল 2 আৰু 5 থাকিব অকল 2 থাকিব অকল 5 থাকিব অকল বা 2 into 5 থাকিব তাৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে এই নাম্বাৰটো যদি ওপৰটোৰ লগত মই যদি কাটাকাটি কৰিব পাৰো নাইকিয়া কৰিব পাৰো তেতিয়া কি হ'ব এই নাম্বাৰটো হাবদি হ'ব নহলে নিৰবদি হ'ব যদি তলত নিৰ্মভ কৰিব নোৱাৰি এই গুটেইখিনি কনসেপ্ট মই বুজাই দিছো আগত গতিকে আৰু কোনটো নিৰবদি হ'ব যদি 2 আৰু 5 যদি মানে নাথাকে অকল বেলেগ নাম্বাৰ থাকে বা 2 আৰু 5 থাকিলেও বেলেগ নাম্বাৰ থাকিলে যদি ওপৰৰ লগত কটাকটি কৰিব নোৱাৰি হেতু কি হ'ব নিৰবদি হ'ব আৰু এটা দশমিক বিস্তৃত প্ৰসাৰণ কেনেকুৱা হয় যে হাইয়েস্ট পাৱাৰ যাৰ থাকে এই পাৱাৰটো আমি ইয়াত কি কৰিলে লিখি দিলে হৈ গল এইটো চেপ্টাৰৰ কনসেপ্ট ইমানেই এনেকুৱা টাইপৰে তিনটা যিকোনো এটা কোৱেশ্চন তোমালোকৰ এইটো লেসনৰ পা দিব 1 নম্বৰ এমসিকিউ গতিকে এইখিনি কনসেপ্ট তোমালোকে বুজি পাইছানে না মই চেপ্টাৰত একো যোৱা নাই চেপ্টাৰত বেলেগ কোৱেশ্চন আছে তেনেকুৱা অংক মই যোৱা নাই মই আগতেই কৈছো মোৰ ভিডিওখিনি অকল পৰীক্ষাত তোমালোকে বস্তুবিলাক কনসেপ্ট পাবা আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তাৰ ওপৰত মই ভিডিওবিলাক প্ৰস্তুত কৰিম গতিকে আজিৰ ভিডিওটো ইমানতে মই হেক কৰিছো কিন্তু এটা কথা কৈ দিছো যে তোমালোকে বুজি নাপালে কিন্তু এইবাৰ এসএসএলসি পৰীক্ষাত নম্বৰ নোপোৱা এসএসএলসি নম্বৰ পৰীক্ষাত নম্বৰ পাবলে বহুত জটিল হৈ পৰিব লাহে লাহে কোৱেশ্চন প্যাটাৰ্ন বিলাক লাহে লাহে চেঞ্জ কৰি গৈ আছে গতিকে মই এনেকে কি কৰিম দুটা বা তিনটা চেপ্টাৰ মানে লেসন হেক কৰাৰ পিছত মেট্ৰিকত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে বা আহিব পাৰে তেনেকুৱা কমন কোৱেশ্চন বিলাকৰ আকৌ ভিডিও বিলাক বনাই পেলাই তোমালোকৰ মাজত লৈ আহিম গতিকে তোমালোকে যিমান পাৰা ভিডিও বিলাক শেয়াৰ কৰিবা আৰু তোমালোকে কিবা বুজি নাপালে কমেন্ট কৰিবা আৰু আমাক ভিডিও বিলাক যাতে সব ছাত্ৰ ছাত্ৰীসকলে পায় তাৰ কাৰণে শেয়াৰ কৰিবা বুলি আশা ৰাখি আজি মোৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ